সাংবাদিক ব্লগ চেনেলত গাঁওখন উঠি গ'ল হলে 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 আজি পপুলাৰ হ'ল গাঁওখন পপুলাৰ হ'ল হলে 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 আজি পপুলাৰ হ'ল গাঁওখন পপুলাৰ হ'ল ওই ব্লগ চেনেলত নামটো উঠি গ'ল ৰ বাপেকে ফাৰ্ষ্ট টাইম বহি লওঁ বহা হৈ গ'ল হৈ গ'ল এয়া আছিল ছাৰ একা বেকা কেঁচালি গাঁওখনৰ কথা বঢ়িয়া বঢ়িয়া তো ছাৰ আজি আপোনাৰ ওচৰলৈ লৈ আনিছো পুনৰ এটা গুৰুত্বপূৰ্ণ বিষয় ভাতৰ লগত মানুহে শাক চব্জি খায় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়ালৈকে কিয় বাৰু বিয়া পতা নাই ঐ কৃষ্ণ তই একেবাৰে উপমহলত পালিগে যে কেনে ছাৰ ঐ গাই জানিবলৈ মন নেযায় নে ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যক্তি আটাইতকৈ ডাঙৰ মুৰব্বীজনে বৰলা কথাটো বাৰু তহঁতি মিছা কোৱা নাই আৰে ছাৰ আমিনো সঁচা বাহিৰে মিছা কেতিয়া কওঁ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মতে দে ছাৰ তেখেতে মানে এই কথাটো কৈছে বোলে বুঢ়া হৈ মৰি যাম প্ৰয়োজনত ৰাইজৰো গালি খাম শুনি শুনি শুই যাম হাতটা চিংগাম তথাপি নলওঁ বিয়া পতাৰ নাম অকলশৰে গোটেই জীৱন কটাম ৱাহ কি কবিতা তেখেতৰ জীৱনৰ লগত মিলা আৰু ততিকেইটাই যে পুৱা হাঁহি খিলখিলাই আছ দাঁত নিকটাই আছ দে দাঁত বন্ধ কৰ ঐ এতিয়া দুখৰ গান এটা গাব নালাগিব জানো এই মাক্কা অষ্ট্ৰেলিয়া আগতে ক'ব পাৰ ন ৰ খন্তেক ৰ ঐ ৰেডি হৈ গ'ল মুখ বন্ধ তই গাইছ আপোনালোকে শুনা পালে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা চাইৰি তই এতিয়া আমি তই চাইৰিটো শুনাৰ লগে লগে দুখৰ গান এটা লগাই দিব লাগিব ন আৰম্ভণিৰ পৰা আৰম্ভ হওক দেই তই আকৌ কৈছো মানে বুঢ়া হৈ মৰি যাম প্ৰয়োজনত ৰাইজৰো গালি খাম শুনি শুনি শুই যাম হাতটা চিংগাম তথাপি নলওঁ বিয়া পতাৰ নাম অকলশৰে গোটেই জীৱন কটাম ঐ হিয়াৰে ভৰালত মৰম হালি ধান দুলিয়া দুলি কৈ লয়ে যাবা জান আকুলতা দিয়াহি মোক এষাৰি মাতে ঐ মোলৈ নোচোৱানে বৰ দুখৰ কথা কিয় বাৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ আজিও বৰলা অসমত যেনেকৈ মাননীয় সৰ্বানন্দ সোণোৱাল ঠিক তেনেকৈ ভাৰতত ক'ব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া গম পাইছনে পোৱা নাই এইবিলাক চব ৰাজনীতিৰ প্ৰভাৱ হয় দিয়ক ছাৰ এতিয়ানো আৰু বিয়াত বহা টাইমটো নাই তো তেনেকৈ গোটেই জীৱন বৰলা আসনখন অলংকৃত কৰি থাকিব লাগিব আজিৰ পৰা কাইলে পৰা পৰখিলে পৰা চতখিলে পৰা 10 দিন 10 দিনৰ পৰা 20 দিন 20 দিনৰ পৰা বছৰ দে হ'ব বেলেগৰ কথা নো কিমান কোৱা আজি তহঁতক কেনেকুৱা এটা প্ৰশ্ন সুধিম চাওচোন উত্তৰ দিবলৈ পাৰনে নোৱাৰ অ'কে ছাৰ প্ৰশ্নটো হৈছে এইটো একুৰি মেকুৰি কেকুৰি ঠেং হে ছাৰ কি ক'লে একুৰি মেকুৰি কেকুৰি ঠেং একুৰি মেকুৰি কেকুৰি ঠেং প্ৰশ্ন খাটাৰা তই বাৰু প্ৰথমতে কচোন একুৰি মানে কিমান জাননে নেজান গমটো পাম ছাৰ দে হ'ব দে জান যদি মনে মনে থাক প্ৰশ্ন উত্তৰ ভাবি থাক তাৰ আগতে আমাৰ অডিয়েঞ্চলৈ প্ৰশ্নটো আপোনালোকে বাৰু জানে নে নেজানে একুৰি মানে কিমান জানে যদি কমেণ্টত লিখক প্ৰথমে দেই একুৰি মেকুৰি কেকুৰি ঠেং হিচাপ কৰ একুৰিত ইমান আগৰ মানুহবিলাকে বাৰু জানিব কিন্তু আজিকালি বহুত ষ্টুডেণ্ট ল'ৰা ছোৱালীয়ে গম নাপায় একুৰি মানে কিমান এক কুচি মানে কিমান এক ডজন মানে কিমান ছাৰ দেখিছোতো আমি বহুতেই নাজানে আজিকালি ল'ৰা ছোৱালীবিলাকে মানে চবে নাজানে বুলি কোৱা নাই যিসকলক নেকি নিজৰ পেৰেণ্টছে শিকায় আজিকালিতো স্কুলত নিশিকায় এইবিলাক তো সেইবিলাকেহে জানে মানে এক ডজন কিমান একুৰি কিমান এক কুচিত কিমান থাকে তো এক পোনত কিমান থাকে সেইবিলাক বহুতেই গম নাপায় আগতে সেইবিলাকহে হিচাপ আছিল বাৰু তহঁতে একুৰি মেকুৰি কেকুৰি ঠেং তাৰ উত্তৰটো দে প্ৰথমে হ'ব দিয়ক ছাৰ একুৰি মেকুৰি কেকুৰি ঠেং একুৰি মানে হৈছে 20 তাৰ মানে একুৰি মেকুৰি মানে 20টা মেকুৰি আৰু এটা মেকুৰি ঠেং থাকে কিমান এটা
মেকুৰীত ঠেং থাকে 4টা। য়েছ, ইমানলৈকে ঠিকেই গৈ আছে। যদি এটা মেকুৰীৰ 4টা ঠেং থাকে তেনেহ'লে তোমাৰ হৈ যাব 4 দুগুণ 8 অৰ্থাৎ 80টা ঠেং। মানে একোই মেকুৰীত 80টা ঠেং, 20টা মেকুৰীত 80টা ঠেং। কিন্তু আমাৰ প্ৰশ্নটো আছিল একোই মেকুৰীৰ কেইকুৰি ঠেং। ওলাই আছে দেখোন। একোই মেকুৰী যদি 80টা ঠেং হয় আৰু এক কুৰিত যদি 20 থাকে তেনেহ'লে একোই মেকুৰী হ'ব 4 কুৰি ঠেং, কাৰণ 2 4 গুণ 8। ইয়া খুব সুন্দৰ, খুব সুন্দৰ, অতিপাত সুন্দৰ। হৈছে নে ছাৰ? একদম বঢ়িয়া হৈছে, একদম বঢ়িয়া হৈছে। তহঁতি গম পাই গলি যে একোই মেকুৰীৰ 4 কুৰি ঠেং। আপোনালোকে গম পাইছিলে নে? একোৱে মানে কিমান যোনে গম পায় সি বাৰু গম পাব, নজনাটোনে কোনে গম পাব। তো আপোনালোকে গম পালে, আজি যিসকলে গম পোৱা নাছিলে একোৱে মানে কিমান। দে তেনে বাৰু ঠিক আছে ন, আজিলৈ আৰু এনেকে সামৰি থৈ দিব লাগে। আৰম্ভণিতে আছিলে তোমাৰ কি বোলে এইটো, আমাৰ কি হৈছিলে? আৰম্ভণিতে আছিলে বুঢ়া হৈ মৰি যাম, প্ৰয়োজনত ৰাইজৰো গালি খাম, শুনি শুনি শুই যাম হাৰ্ট টাচিং গান, তথাপি নলওঁ বিয়া পতাৰ নাম, অকলে অকলে অকলশৰে গোটেই জীৱন কটাম। কি কবি আৰু, বৰ বেয়াকে দিছ তহঁতৰ কথা শুনিলে হেনো প্ৰধানমন্ত্ৰী ডাঙৰীয়া হেনো নটিচ পঠাই দিলে হেনো, এইকেইটাক বোলে হেনো জেলত ভৰাই দিব লাগে। তেতিয়া বাৰু তহঁতি কি কৰিবি হয়? ছাৰ হয়তো আজিকালি যিটোহে পৰিস্থিতি কৰি দিব পাৰে দেই, তেতিয়ানো আৰু কি কৰিম বাৰু, উপায় নাই নহয় ছাৰ। দে সেইবাবে গলো, ইমানখিনিয়ে যথেষ্ট, ইয়াতকৈ আৰু ওপৰলৈ নাযাবি দেই, যালে দিগদাৰ আছে। মই কৈ দিলো এতিয়াই, তহঁতৰ কাৰণে দিগদাৰ, আমাৰ কাৰণে দিগদাৰ। বাৰু তেনে দে আৰম্ভণি গীতটো মাৰি দে, ক্লজিং। অ'কে ছাৰ। একা বেকা কেঁচা আলি ধূলি উৰুৱাই, তাতে আহি ইউটিউবাৰবোৰে ড্ৰোন উৰুৱাই। একা বেকা কেঁচা আলি ধূলি উৰুৱাই, তাতে আহি ইউটিউবাৰবোৰে ড্ৰোন উৰুৱাই। মাই সাংবাদিক ব্লগ চেনেলত গাঁওখন উঠি গ'ল, হলে আজি পপুলাৰ হ'ল, গাঁওখন পপুলাৰ হ'ল, হলে আজি পপুলাৰ হ'ল, গাঁওখন পপুলাৰ